স্যার পৰহি মই পাহাৰ গৈছিলোঁ মোৰ লগত কাম কৰে ল'ৰাটো মই ৱাকচিন গৈছিলোঁ তাৰপৰা এইটো মই কালি আহি থাকোঁতে ভাইটিয়ে ফোন কৰিলে আমাৰ দোকানত কাম কৰা ল'ৰাটো নাই আমাৰ পইচা যোনটো থৈছিলোঁ দোকানৰ পইচা কাৰোবাৰ বিজনেছৰ পইচা সেই পইচাটো সিহঁতি বোলে চুৰ কৰি গায়ব হৈ গ'ল মোবাইল ফোন মাৰিছোঁ ছুইচ অফ আছে এই আমাৰ দোকানত থকা ল'ৰা আছে এইটো বিটু গগৈ বুলি কয় সি এটা আছে তাৰপিছত বিক্ৰান্ত জয়ছোৱাল আৰু এটা সিহঁতৰ পাৰ্টনাৰ সেইটো মই নাম নাজানো চিনি পোৱা নাই ফটোত ভালকৈ দেখা নাই ৰেকৰ্ডিং পইচাটো ক'ৰ পৰা আনিছিলা কিহৰ পইচা স্যাৰ এইটো আমাৰ দোকানৰ পইচা আছে মানে 15 দিন কাৰণে পাতিব বাকী লৈ আহোঁ বিহু আকৌ পাতিক দিলে মোৰ পাহাৰৰ পইচা থাকে পাতিক বিহু দিওঁ সেইটো স্যাৰ মোৰ মছলা দোকান আছে মই পাহাৰত এইবোৰ গালামাল চালামাল বস্তু মই গাড়ীত লৈ গৈ তাত দিওঁ মোৰ গাড়ীত ঘৰত স্যাৰ হিচাপ কৰি থোৱা নাই মহাজনবোৰ পইচা মিলাই স্যাৰ মোৰ হিচাপ এনে কৈছোঁ 15-20 লাখ এনেকুৱা স্যাৰ হ'ব 20 লাখ 40 লাখ হয় 40 লাখ বুলি ওলাইছিলে কথাটো নাই স্যাৰ এনে মানুহবোৰ জানে 5 লাখ হ'লে 20 লাখ 10 লাখ হয় হেনো মানে 20 লাখৰ ভিতৰত আছে 20 লাখ ভিতৰত আছিলে নাইকিয়া মানে ট্ৰাংকটো মইতো স্যাৰ 12 বছৰ পৰা আছিলোঁ তেতিয়াৰ পৰা অকলে ইয়াত কাম কৰি আছোঁ স্যাৰ আগে মই বজাৰ কৰি আছিলোঁ বজাৰ দোকান দি আছিলোঁ তাৰপৰা স্যাৰ দোকান এটা ল'লোঁ দোকানতে এনেকুৱা মছলা বিকিলোঁ ভাইটিক বহাইলোঁ তো এইখন দোকানৰ পৰা নহয় তো মই পাহাৰত ব্ৰইলাৰ চইলাৰ লৈ আৰু কিবা কিবি লৈ এনেকৈ পাহাৰত ব্ৰইলাৰ দোকানৰ বস্তু কাষ্টমাৰ আছে তাৰপৰা মই এনে পাহাৰত লৈ গৈ দিওঁ তাৰপৰা কিবা ৰাতি প্ৰফিট যিটো থাকে সেইটোৱে স্যাৰ মই তোমাৰ ইয়াত ব্যৱসায় কৰি কিমান বছৰ মই স্যাৰ ইয়াৰ পৰা 12 বছৰ পৰা কৰি আছোঁ নাই স্যাৰ এইটো গাড়ী না স্যাৰ মই স্যাৰ কালি ঘূৰাই গাড়ীখন ইয়াতে আনি ঠাড়া কৰিছোঁ কেমেৰা দেখাব পাৰিব ডাইৰেক্ট ইয়াত আনি মই ডাইৰেক্ট থানাত সোমাইছোঁ এই গাড়ীখন স্যাৰ ভাইটি স্যাৰ ভাইটি পে'মেণ্ট বেলেগ হয় ন স্যাৰ 10 লাখ টকা এইটো সাধাৰণ কথা হৈ গ'ল এক গাড়ী আপুনি মছলা আনিলে 7 লাখ বিল হৈ যায় এতিয়া তিনিচুকীয়া পাৰ্টি বিল এটা বাকী আছে যোৰহাটৰ পাৰ্টি এটা বিল সিহঁতৰ পইচা ভাইটি বগা আছিলে বন্দী হৈ দিয়াৰ কাৰণে পে'মেণ্টটো নগ'ল আমি ৰখাই থৈ পূজাত মানে মালো নানো সেইটো কাৰণে ৰখাই থৈছিলোঁ আৰু মোৰ পাহাৰৰ পইচা স্যাৰ আছিলে 5-6 লাখ ৰিকভাৰী এতিয়া চাই লওক ইয়াত মোকতো ছাৰে কোৱা নাই কিমান লগে ৰিকভাৰী হৈছে মানে এটাক ধৰি আনিছোঁ কি পইচা পাইছোঁ বুলি নাই স্যাৰ দোকানটো গৈ চাই ল'ব পাৰিব পুৰা চেক এই বিটু গগৈ বুলি কোৱা ল'ৰাটোক ধৰি আনিছোঁ ল'ৰাটো মোৰ গাড়ী চলায় মোৰ বুলেট পিকআপ আছে স্যাৰ এইটো এতিয়া বিক্ৰান্ত স্যাৰ মোৰ লগত কাম কৰিছিলে স্যাৰ স্যাৰ তাৰ এটি মোবাইলৰ লোকেশ্যন চালে গম পাব সি নাযায় ডিমাপুৰ 10 মাহ পৰা ইয়াতে আছিলে স্যাৰ এতিয়াতো তাৰ কেছটো মই গম নাপাওঁ মোৰ লগত কাম কৰিছিলে লগত নহয় স্যাৰ মোৰ ওচৰত কামেই কৰিছিলে এতিয়া ইয়াৰ আহি 10 মাহ পৰা 9 মাহ পৰা মোৰ ওচৰত কাম কৰি আছে স্যাৰ এইটোৱে চিপ চাউল তাউল মই ওচৰ মিলৰ পৰা লৈ যাওঁ এই শিমলগুৰি দোকানৰ পৰা সঞ্জয় ষ্ট'ৰ হওক বা এইটো আপোনাৰ এইটো বিচিপাল হওক মই তেওঁলোকৰ পৰা লৈ যাওঁ নাই স্যাৰ এইটো ভুল কথা স্যাৰ গেটত পাৰে হ'ব নোৱাৰিব স্যাৰ 4টা গেট আছে মানে স্যাৰ এইটো সি 10-20 মানত পইচাটো লৈ গায়ব হৈ গ'ল মোৰ ভাইটিয়ে 10-30 মানত গম পালে স্যাৰ এই বিক্ৰান্ত আৰু সিহঁতি মানে বস্তাত মানে ভৰা ট্ৰাংকটো মই সন্দেহ বিটুৰ ওপৰত আছিলে আৰু মোৰ ষ্টাফটো আছে তাহাঁতি মানে পূৰা একে লগত থাকে খাই বৈ ঘূৰে চব কথাখিনি পাতে মই ডাইৰেক্ট যাৰ ওপৰত ছাছপেক্ট আছিলে 10:30 বজাত গায়ব হৈছে পইচাটো মই গেলেকীত আছিলোঁ আহি চিধাই গাড়ীখন লৈ আহিছোঁ ইয়াত ৰখালোঁ গাড়ীখন আহি ইয়াত ডাইৰেক্ট থানা সোমাইছোঁ এনেকৈ হ'ল আহি ডাইৰেক্ট ছাৰক 11টা বজাত মই ৰিপৰ্ট কৰি দিছোঁ থানাত কালিয়ে দিয়া হ'ল কালি 11টা বজাতে দিয়া হ'ল